সুপ্ৰভাত আজি হৈ গ'ল 9 ফেব্ৰুৱাৰী আৰু পুৱাতে ৰাতিপুৱাতে মানে ক'বলৈ দিয়া বৰ্তমান 8টামান বাজি আছে গা পা ধুই কৰি ধুনীয়াকৈ জাতীয় সাজপাৰ পিন্ধি কৰি ওলাইছোঁ ক'ত যাম কি কথাবোৰ কৈ আছোঁ বাকী আজি আমি এখন গাড়ীতে যাম নে গাড়ী উলিয়াই কৰি আমি সাজু হৈ গ'ল যাবলৈ ক'ত যাম কি কথা কোন যাম তো চব পৰিৱেশ দেখাই চাই থাকোঁ চাবলৈ ওলালোঁ এইফালে আমাৰ গাড়ী 4টামান ধুনীয়াকৈ 4টাই ভগৱানক চিন্তা কৰি একদম আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল দেই আৰু বাকী কোন আছে দেখাব লাগিব নহয় ৰখিব দেখাই আছোঁ কোন চাই এটাতো মই আছোঁ গম পাইছে চবৰে ষ্টেটাছ দেখি বৰ্তমান আমিও গৈ আছোঁ অধিৱেশনস্থলী দিশে আৰু আমাৰ লগত কোন চাই দেখাই গৈছে এফালৰ পৰা এয়া আমাৰ লগত কাঞ্চন দা কমান আগবাঢ়িছোঁ আমাৰ এয়া বাপজন নমস্কাৰ হয় আমিও সেই আজি অধিৱেশনলৈ বুলি বহুত ৰাতিপুৱাই গোটেইকেইটি ওলাই আহিছোঁ ভাল লাগিছে ভাল লাগিব বাকী আমাৰ এইফালে গাড়ীখন চলাই আছোঁ বৰ্তমান মই গাড়ী চলাই আছোঁ আগলৈ মন দিবা আমি মানে খন্তেক পাছতে আমি পামগৈ যোৰহাট তো আমি 4টাই গৈ আছোঁ য'তে যাম বৰ্তমান আমি সোমাইছোঁহি পেট্ৰল পাম্পতে ক'বলৈ গাড়ীখনত আমি তেল ভৰাই ল'ব লাগিব আৰু বৰ্তমান আমি তেল ভৰাবলৈ আহিছোঁ ৰঙাজাবাজি গোলাঘাট যোৱা বাইপাছ তেল বেছি তো তালৈ আহিছোঁ আৰু ধুনীয়াকৈ ইয়াত তেলটো ভৰাইছোঁ এইফালে দাদাই তেল ভৰাই আছে বাকী আমাৰ এইজন আছে আৰু ধুনীয়াকৈ পে'মেণ্ট কৰিবলৈ বাহিৰলৈ ওলাই গৈছে নিবা আৰু দেই বাকী গৈ থাকিম আৰু পৰিৱেশ দেখাই যাম এতিয়া বতাহ লৈ এনেকৈ গৈ আছোঁ একদম দেখিছে নহয় এনেকৈ গৈ আছোঁ আৰু বহি হয় ভাগৱতৰ শুনিলে নহয় এয়া হৈছে ৰধলা পথাৰ বৰ্তমান আমি ক'বলৈ দেৰগাঁও হৈ পেলাই যোৰহাট যাম গতিকে বৰ্তমান আমি ৰধলা পথাৰ পাইছোঁ ধুনীয়াকৈ গৈ আছোঁ আৰু আমি 4টা মানুহ হৰিনাম গাই কৰি বিন্দাছ গৈ আছোঁ আৰু বৰ্তমান ৰাতিপুৱা আমি একো নোখোৱাকৈ আছিলোঁ এতিয়া দেৰগাঁও কুৰাগুৰিত সোমাই ধুনীয়াকৈ এতিয়া পৰঠাটো খাই লওঁ আৰু গোটেইকেইটাই ভোক লাগিছে যিহেতু বাকী আমাৰ এয়া পৰঠা এনেকৈ আহি গৈছে বাকী এইফালে গোটেইকেইজন বহি আছে আহিব আৰু দেখিছে নহয় হামিয়াই গৈছেগৈ আৰু ধুনীয়াকৈ চব্জি আৰু পৰঠা মানে এইটো মানে এনেকুৱা মহিমা থকা পৰঠা এইটো মাত্ৰ আমাৰ গোটেই গোলাঘাট অঞ্চলৰ অকল কোৰালগুৰিতহে পোৱা যায় আচ্ছা মানে মহিমা থকা পৰঠা বুলি কয় এইটো সেইকাৰণে আমি কোৰালগুৰিতে আহি পেলাই গৈছোঁ আমাৰ ভাগ্যও ৰৈছে কাঞ্চলো ৰৈছে আমি মহিমা আছে মানে পৰঠাটো মহিমা কেলৈ আছে এইফালে তোমাৰ মটৰ যে দেখিছা এইটো মটৰ হয় মটৰৰ লগত আলু দিয়া আছে বুজিছা নাই এইফালেতো বুট দাইলৰ লগত কিন্তু অমিতা আছে আৰু এইফালেতো বন্ধাকবিৰ লগত ইয়াত এটা বস্তু নাই মোৰ ফালে কেমেৰাত দেখুৱাই দিয়ে বন্ধাকবিৰ লগত মানে 3 ককাই ভাই আছে ইয়াত বন্ধাকবি ফুলকবি ওলকবি কিন্তু এওঁলোকৰ মাজত এজনী মহিলা থাকিবলৈ সেইজনী হ'ল মটৰ সেইটো নাই মই ভাল পাওঁ খাই হয় আমি বৰ্তমান খাওঁ আৰু এতিয়া মোৰ আহা নাই ইয়াৰ আহিলে চ' অলপ পাছত আমি পিজ্জা অৰ্ডাৰ দিছোঁ আমি পিজ্জা খাম মানে আমি পৰঠা নেখাওঁ আমি ইয়াৰ নহয় চৰি আমি বাহিৰৰ হয় ইমান দূৰ হয় আমি চ' আমি মটৰ আছে লোৱা তো বৰ্তমান খাই লওঁ চাই থাকোঁ বৰ্তমান খাই বৈ এনেকৈ ওলালোঁ এতিয়া আমি যাওঁ অধিৱেশনস্থলীৰ দিশে অকণমান খাই বৈ যাওঁ আৰু যাত্ৰাৰ দিশে আৰু বৰ্তমান পাই গ'লোঁ দেৰগাঁও এতিয়া সোঁহাতে ঘূৰি পেলাই পূৰা যাব লাগে ডাইৰেক্ট চিধাই যি অধিৱেশনস্থলী আৰু তো সেয়াই আৰু লাহে লাহে আহি পাই গ'লোহি যোৰহাটৰ অধিৱেশনস্থলী দেখিছে নহয় এইবোৰ দোকান পাহাৰ লাহে আৰম্ভ হৈছে আৰু তথাপি ইয়াৰ পৰাও দূৰ আছে কিন্তু গাড়ী মানে বহুত দূৰৰ পৰা লাইন পাতি আছে আৰু দেখিছে নহয় আমি গাড়ী ইয়াত নথওঁ ডাইৰেক্ট নি পাৰ্কিঙত বহাম তাৰপিছত পাৰ্কিঙৰ পৰা যাম আৰু বাকী ইয়াত দেখিছে নহয় ভকতসকল গৈ আছে বাকী এইফালে একদম দোকান এইফালে ৰাজস্থানী জেলেপি দোকান মানে 1 কিলোমিটাৰমান আগৰ পৰাই পূৰা ষ্টাৰ্ট দোকানৰ ভাইব একদম পূৰা ইয়াৰ মানুহ এই ইয়াত দেখিছে নহয় গেট পাই গ'লোহি আমি বৰ্তমান এতিয়া আমি যাব লাগিব গাড়ী পাৰ্কিং কৰিবলৈ কিন্তু ক'ত পাৰ্কিং কৰিম তাকে আমি বিচাৰি আছোঁ এতিয়া জেগা ফাইনেলি আহি পাই গ'লোঁ এতিয়া গাড়ী পাৰ্কিং কৰিম তাৰপিছত আমি ভিতৰত দেখাই গৈ আছোঁ বৰ্তমান
অঁ তো পাই গ'লোহি ধুনীয়াকৈ আমাৰ গাড়ী চাড়ী পাৰ্ক কৰি ল'লোঁ বাকী এইজন ধুনীয়াকৈ পাই গ'লোঁ গাড়ী চব নাই গাড়ী লাইন গাড়ী বাপৰি আৰু বাহিৰতো আছে উপায় নাপায় অলপ শ্বৰ্ট কাটিং মাৰি মানে বেক ফালেদি সোমাবলৈ যাম এতিয়া মানে গেটলৈ বহুত দূৰ হৈ গ'ল পাৰ্কিঙৰ পৰা আছোঁ এতিয়া বেক চাইডেদি সোমাই দিম আৰু বাকী আজি আমাৰ বছ ইয়াত আহিছে নহয় নমস্কাৰ দেই আমিও সেই আজি পবিত্ৰ ক্ষণত আজি সেই পবিত্ৰ জেগাটুকুৰাত আমিও সাক্ষী হৈ ৰ'ম বুলি আহিলোঁ সদৌ গোলাঘাট মৰঙীৰ পৰা আজি পাইছোঁ খুব সুন্দৰ মুহূৰ্ত আমি খালি বেক ফালি আহিছোঁ আমি পিছফালে আহিছোঁ এইফালে বহুত ধূলি বুলি ক'লে বাকী পৰিৱেশ দেখাই আছোঁ আৰু তো চাই দেখক ধুনীয়াকৈ পৰিৱেশ যিমান পাৰিম দেখাই যাম অঁ একো নাই কোৱা তই আজিহে খাৰ পালি নেকি মোৰ অহাৰ কথা নাছিলে কিন্তু ঘপককৈ এজনক বনি গ'ল তো চাৰিজন আমি গুচি আহিলোঁ আৰু তো দেখাই আছোঁ বেলেগ আপোনাৰ কি এক্টিং ক'ত এণ্ট্ৰি লৈ জানো আমি প্ৰথম ডাইৰেক্ট মেলাতে এণ্ট্ৰি লৈ ল'লোঁ এই জানো আজি সামৰিছে আৰু পৰিৱেশ চকাতি পৰিৱেশ বহুত ডাঙৰ আমি পৰিৱেশ বাকী দেখিছে ন পুৰা মানুহ আৰু আজি ক'বলৈ ব্লগটো ইমানেই সমাপ্তি কৰিম যিহেতু বেছি লং হ'লেও চাই বেয়া পাব গতিকে আজি ইমানতে সমাপ্তি কৰিছোঁ এই চৰাইকেইটাও চবা সমাপ্তি কৰিছোঁ নেক্সট চৰাইকেইটাও চবা